বেছি আগত যাব নালাগে যিটো দিনবৰ যিটো ভোট গ্ৰহণ হ'ব থাৰ্ড ফেজ অসমত 4টা সমষ্টিত সেইটো যাতে বিনা ভায়োলেন্স শান্তিপূৰ্ণভাৱে ভোটদান কৰিব পাৰে সকলো শ্ৰেণীৰ লোকে তাৰ কাৰণে মই ভগৱানৰ ওচৰত আল্লাহৰ ওচৰত প্ৰভু ঈশ্বৰৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ যাতে সকলো শ্ৰেণীৰ মানুহে ভালকৈ মানে শান্তিপূৰ্ণভাৱে ভোটদান কৰিব পাৰে আৰু আজি মই যিখিনি ফিডবেক পালোঁ মুছলপুৰ পৰা বা চাপাগুৰিৰ পৰা বা ইফালে মানাছ বা চালবাৰী বা ইফালে বিজনী সকলো মানে ভোট কেন্দ্ৰত খুব শান্তিপূৰ্ণভাৱে হৈ আছে কামনা কৰোঁ যাতে সকলো শ্ৰেণীৰ মানুহে ভালকৈ ভোটদান কৰিব পাৰে কিমান ভোটৰ আমি BPF দলে 2 লাখৰ ওপৰত ডিফাৰেঞ্চত আমি জিকিম আমি যিখিনি ফিডবেক পাই আছে যেনিবা পৰ্বজৰাৰ পৰা আৰম্ভ কৰি গোসাইগাঁও কোকৰাঝাৰ মুঠতে সকলো সমষ্টিত BTC সমষ্টিত খুব ভালকৈ BPF পালে ভোটটো পৰি আছে বুলি মই শুনিছোঁ স্যার ইউপিপিএলৰ নেতাকৰ্মীৰ হাতত বান্ডেল এটা এইটো নকল না কি সেইকাৰণে প্ৰশাসনে একো কৰা নাই নকল হ'ব পাৰে এইবিলাক পইচা নহ'লে প্ৰশাসনে ধৰিলে হয় এইবিলাক নকল হ'ব পইচাটো ডুপ্লিকেট পইচা অৰিজিনেল পইচা হ'লে ধৰিলে হয় স্যার আপুনি নিশ্চিত নাই যে আপোনালোকৰ নাই আমি নিশ্চিত আমি জিকিম কেইবাবাৰ আপোনালোকৰ দলীয় কৰ্মীৰ ওপৰত বিশেষকৈ আপোনাৰ ওপৰতো কেইবাবাৰ ভাঙিছে এনেকুৱা ধৰণৰ এটা কেইবাটাও ইনচিডেণ্ট কি হৈছে ময়ো শুনিছোঁ যেন হওক এইটো কি কাৰণত হৈছে মই ক'ব নোৱাৰোঁ প্ৰশাসনে জানে এইটো প্ৰশাসন ক'ব পাৰিব কিহৰ কাৰণে এনেকুৱা হৈ আছে মই একো ক'ব নোৱাৰোঁ ক'বলৈ গ'লে প্ৰশাসনে আপোনালোকক ঘেৰি ধৰিছে দেখিছে প্ৰশাসনে আমাৰ ওপৰত সেইকাৰণে এনেকুৱা কৰিছে বাহন চেকিং কৰিছে বহুত চেকিং প্ৰশাসনৰ কাম কৰি আছে মই একো নক'ম এইবিলাক আজি ক'ত ঘূৰিব আজি মই এতিয়া মুছলপুৰত যাম চালবাৰীত যাব বিজনীত যাব ইয়াৰ পিছত ইফালে কোকৰাঝাৰত আহিম মই সেইখিনি কথা ইণ্ডিয়াৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব এইটো ইলেকশ্যন হয় মুখ্যমন্ত্ৰীও কৰিব প্ৰধানমন্ত্ৰীও কৰিব হোম মিনিষ্টাৰো কৰিব MP ও কৰিব MLAও কৰিব চবেই স্যার নিৰ্বাচন জিকাৰ পিছত আপোনালোকে NDA সমৰ্থন নাই এইটো এনেকুৱা আলোচনা নাই আমি না NDA না ইণ্ডিয়া এলায়েন্স কাৰো লগত নাই আলোচনাও হোৱা নাই মুঠতে আমি অকলে ইলেকশ্যন খেলিছে অকলেই থাকিব স্যার আপুনি ডোৰ টু ডোৰ কেম্পেইনিং কৰিছে মই 4 দিন মই একো কেম্পিং কৰা নাই যেনিবা আমাৰ কেম্পিংটো 5 তাৰিখত শেষ হৈছে 5 তাৰিখত আবেলি 4টা বজালৈকে আছিল ইয়াৰ আগদিনা 5 তাৰিখতো মই ওলোৱা নাই 4 তাৰিখতো ওলোৱা নাই 3 তাৰিখতো ওলোৱা নাই 1 তাৰিখতো ওলোৱা নাই মই 30 তাৰিখলৈকে কেম্পিং কৰিছে এই 4 দিনটো মই কোনো জাগাত কেম্পিং কৰা নাই এনে ঘূৰিছে স্যার AIUDA সাপোর্ট দিছে আমাৰ কোকৰাঝাৰ লোকসভাত বিনা কণ্ডিশ্যনত ইহঁতে ছাপোৰ্ট দিছে হয় কিন্তু প্ৰেছ কনফাৰেন্স এনেকুৱা কৰা নাই মুখেদি এনেকুৱা ছাপোৰ্ট কৰিছে স্যার BPF কেইবাখন আপোনাক প্ৰাৰ্থী দিছে কেইখন আপোনাৰ আমি 4টা লোকসভাত কেণ্ডিডেট দিছিলোঁ প্ৰথমত শোণিতপুৰ ফাৰ্ষ্ট ফেজত ছেকেণ্ডত আছিল আমাৰ দৰং ওদালগুৰি এইটো হৈ গ'ল আৰু থাৰ্ড ফেজত আমাৰ আছিল বৰপেটা আৰু কোকৰাঝাৰ মুঠতে আমি দৰং ওদালগুৰি আৰু কোকৰাঝাৰ লোকসভাটো নিশ্চিত জিকিব বুলি আমি ক'ব পাৰোঁ দৰং ওদালগুৰি বিশেষকৈ ৰঙিয়া কমৰপুৰ এনেকুৱা কেইবাটাও বহুত ভোট পাইছোঁ আমি যিটো আমি আশাই কৰা নাছিলোঁ ৰঙিয়া কমলপুৰত আমি যিটো আশা কৰিছিলোঁ ইয়াতকৈ ডাবল গুণ আমি ভোট পাইছে
ছাৰ কেন্দ্ৰত কাৰ চৰকাৰ গঠন হ'ব বুলি আপুনি অনুভৱ কৰে? এইটো মই নাজানো কোনে চৰকাৰ কৰে মই এইটো ক'ব নোৱাৰোঁ আজিৰ দিনত মুঠতে আমি বিজেপি কিমান পাব বুলি ভাবে অসমত? এইটো বিজেপিহে ক'ব পাৰিব মই নাজানো এইটো বিজেপিয়ে কিমান পায় কংগ্ৰেছে কিমান পায় সেইটো নিজৰ নিজৰ দলৰ নেতাসকলেহে ক'ব পাৰিব মই একো ক'ব নোৱাৰিম মুঠতে মই BPF হিচাপে BPF দলে 2টা সমষ্টিত জিকিব পাছ কথাটো হ'ল যে এইবাৰ আপুনি এটা নাথাকে আমি কাৰো লগত নাথাকিব ইলেকশ্যনৰ পিছত ছাৰ ইলেকশ্যনৰ পিছত অসমৰ ইলেকশ্যনটো আৰু আছে 7 ফেজ 7টা ফেজত ইলেকশ্যন হ'ব 4 জুনতহে ৰিজাল্ট দিব বাছ স্যার ফার্স্ট ফেজ সেকেন্ড ফেজত ভোটার্সকলে যে ভোট দিবৰ কাৰণে কম আহিছিল এইবাৰ থাৰ্ড ফেজত পাব্লিকসকলে আহিবনে ভোট দিবৰ কাৰণে থাৰ্ড ফেজত 75-80 হ'ব পাৰ্চেণ্টটো ছাৰ এতিয়াও যিহেতু সময় আছে ভোট আহ্বান কৰিব নেকি যিহেতু ভোটাৰসকলক ভোট দিবলৈ এইটো নিয়ম নহয় বেছি আগত যাব নালাগে বেছি আগত যাব নালাগে বাইদেউৰ লগত থাকিব বাইদেউ যাম অলপ একেলগে থ্যাংক ইউ স্যার